4 লাখ টাকার কাম 40,000 টাকা করা নচলিব 4 লাখ টাকার কাম 40,000 টাকা করা নচলিব বৈরগত এমএলএ নন্দিত দাস মুর্দাবাদ বৈরগত এমএলএ নন্দিত দাস গো ব্যাক কমিশন লোয়া নন্দিত দাসৰ দালাল হুঁশিয়ার কমিশন লোৱা নন্দিত মই কামটোৰ অভিযোগ পালোঁ মই লগে লগে বিভাগলৈ মই কিন্তু লিখিবলৈ বাধ্য হ'লোঁ কাৰণ মই আচলতে ৰাইজে যদি মোক অভিযোগ দিলে হয় মই ৰাইজৰ লগত কথা পাতিলোঁ হয় কিন্তু মই এই কামৰ বিৰুদ্ধে মোক ৰাইজে একো কথা কোৱা নাই কিন্তু পেপাৰত যেতিয়া দেখিলোঁ পেপাৰত দেখাৰ লগে লগে মই বিভাগক এই কামটো এনকুৱাৰী কৰিব দিছোঁ মোৰ ফালৰ পৰা মই ডেপুটি কমিশ্যনাৰ লিখিছোঁ যে কামটো এনকুৱাৰী কৰক কামটোৰ বিষয়ে মই পেপাৰ কাটিং দি দিছোঁ টিভি চিডিও মই দি দিছোঁ টিভিত ওলাইছে পেপাৰতো ওলাইছে আমি ইমিডিয়েটলি চাওঁ যাতে কামটো ভাল হয় আৰু যিটো মানে দুখাস্থাই নহয় সেইখন আঁচনিয়ে নহয় আপোনাৰ বিধায়ক উন্নয়ন পুঁজিৰ যিমান টকা ব্যয় কৰিছে প্ৰত্যেকটো কামতে দুৰ্নীতি হৈছে এই কথাটো আপুনি আমাক এটা তথ্য দিব পাৰে নেকি পেপাৰ্ছ দিব পাৰে নেকি যে আপুনি ক'ত ক'ত আপোনাৰ পইচা ইউটিলাইজ কৰা হৈছে এইটো দিব পাৰে অলৰেডি ৰেডিয়ে কৰিছোঁ মোৰ অহাৰ ইলেকশ্যনত মই মোৰ যিখিনি কাম কৰিলোঁ মই এখন লিষ্ট ৰেডিয়ে কৰিছোঁ সেইখিনি মই আজি দিব পাৰে নেকি আজিতো দিব নোৱাৰিম এই ডিচি অফিচৰ পৰা উলিয়াব লাগিব তেওঁলোকক ক'লে ওলালে মই অলৰেডি আমাৰ দলীয় মানুহখিনিক কৈছোঁ যে লিষ্টখন ৰেডি কৰা কাৰণ মই ইলেকশ্যনত যিখিনি কথা গাব লাগিব যে এইখিনিখিনি কাম মই কৰিলোঁ এইকেইটা স্কিম কৰিলোঁ এইটো আমাক দিব 15 দিনৰ ভিতৰত দিব আমি একবাৰ চাম 15 দিন আপোনালোক পৰহিয়ে মই দিম ঠিক আছে থেংক ইউ আপোনালোকে চাওক ক'ৰবাত যদি বেয়া দেখা পাইছে চাওক ভুল দেখা পাইছে চাওক সত্য সৰু সৰু ল'ৰা যাৰ ভোটাৰ অধিকাৰ নাই দুইজন ৰাইজ বুলি ক'লে দুজন মানুহ তাতে থিয় হৈ আছে সেইকেইজন মই ভিডিঅ' আছে মই দেখাব পাৰোঁ ডাইৰেক্টলি বিজেপিৰ কৰ্মকৰ্তা হয় তেওঁলোক ডাইৰেক্টলি বিজেপিৰ কৰ্মকৰ্তা হয় বুজি পাইছে কথাটো আৰু সেইকাৰণে মই দেখাব পাৰিম আপোনালোক ভিডিঅ'টো যে এওঁলোকে এটা সজা কাহানী কৰি লৈ এইজন মানুহ ডাইৰেক্ট বিজেপিৰ কৰ্মকৰ্তা ৱৰ্কাৰ হয় ৰাইজ বুলি যিটো কৈ আছে আপোনালোকে ৰাইজ মানে এওঁৱে নেকি তাতে কি আৰু মানুহ নাছিলে নেকি আমাৰ এই চিৰাজ মৌলবী চিনিয়ৰ মোষ্ট মানুহ কিছুমানো আছিল আমাৰ ৰফিক হাকিম ছাৰ আব্দুল হাকিম ছাৰ অধ্যক্ষ এইবিলাক ৰাইজ নহয় নেকি বাৰু এখেতসকল ৰাইজ নহয় নেকি সেই বিজেপিৰ কৰ্মকৰ্তাজনেই ৰাইজ নেকি কিন্তু মিছা ভিত্তিহীন মনে কৰা মেকিং আপুনি আৰু এটা কথা কৈছে আপোনাৰ কথাত যে বিজেপিৰ প্ৰৰোচনাত আৰু এবাৰ কৈছে যে বিজেপিৰ কিছু মানুহ কিন্তু বিজেপিৰ প্ৰৰোচনাত বিজেপিৰ মানুহে কৰিছে নে আপোনালোকৰ দলৰ মানুহ কৰিছে জড়িত আছে বিজেপিৰ প্ৰৰোচনাতে কামবিলাক হ'বতো যিহেতু ইলেকশ্যন আহি আছে কথা হৈছে নে কেতিয়াবা তেওঁলোকে এইটো তেওঁলোকৰ কেতিয়াবা তেওঁলোকে কিছু হয়তো আমাৰ মানুহকো মেনেজ কৰিব চেষ্টা কৰে নকৰা নহয় কৰে মেকিং এটা নিউজ সেইকাৰণে এইটো এটা মেকিং নিউজ কৰা হৈছে আপুনি ক'ব বিচাৰিছে যে কংগ্ৰেছৰ মানুহ জড়িত আছে কংগ্ৰেছ ডাইৰেক্টলি নকওঁ কিন্তু আমাৰ কিছুমান মানুহ তেওঁলোকে জড়িত কংগ্ৰেছতে 100% ভাল বুলিয়ে মানুহ থকা বুলিয়ে মই ক'ম নেকি দুই এটা মানুহতো বেয়া মানুহ থাকিবও পাৰে না থাকিব নোৱাৰে নেকি কওকচোন ঠিক তেনে বিজেপিতো বেয়া মানুহ আছে সেইকাৰণে কিছুমান মানুহক তেওঁলোকে এইটো ব্যৱহাৰ কৰে যে এইটো এমএলএৰ বিৰুদ্ধে এইটো অপপ্ৰচাৰক যিহেতু নিৰ্বাচন আহি আছে এতিয়া গোটেই খেলাখন নিৰ্বাচন কেন্দ্ৰিক হৈছে 4 বছৰ দুৰ্নীতি দেখা নাপালে এতিয়া তেওঁলোকে মিছা কিছুমান অভিযোগৰে দুৰ্নীতি এটা মনে গঢ়া কাহানী সৃষ্টি কৰিব বিচাৰিছে যিটো ক্ষেত্ৰত মই একেবাৰে অভিযুক্ত নহয় দুখী নহয় জড়িত নহয় আৰু এইবিলাক বস্তু আপোনালোকে জানে আপোনালোকে অফিচ যোৱা মানুহ আমি অফিচিয়েলি বহুত কিছুমান কাম কৰিব লাগে থাকে এটা স্কিমত পইচা পোৱাৰ পিছত ইঞ্জিনিয়াৰে আকৌ কামটো ফিল্ডত চাব যাব ইঞ্জিনিয়াৰে কামটো মানদণ্ড চাই তেওঁলোকক চাৰ্টিফিকেট দিব চাৰ্টিফিকেট দিয়াৰ পিছত আকৌ সেইখন কাগজ ডিচি লৈ যাব ডিচি লেভেলতো 5খনমান টেবুল ঘূৰি যোৱাৰ পিছত ডিচি নিজেও মানুহ পঠাই আকৌ ফিল্ডত চাই এইটো অৱশ্যে প্ৰচেছটো খুব ভাল মোৰ ভাল লাগিছিল আগতে ইমান টাইট নাছিল প্ৰচেছটো এতিয়া বেছি টাইট হৈছে ডিচি লেভেলৰ পৰা মানুহ পঠাই ফিল্ডত আকৌ এনকুৱাৰী কৰিব আহে স্কিমটো তাৰপিছত সেই মানুহজন যদি ছেটিছফাই হয় যে স্কিমটো ঠিকে আছে তাৰপিছতে গৈ ছেকেণ্ড ইনষ্টলমেণ্টটো ৰিলিজ হয় এটা দীঘলীয়া প্ৰচেছ কেতিয়াবা এই প্ৰচেছবিলাক কৰিব মই কেইটামান টিভি চেনেল আৰু বাতৰি কাকতত মোৰ বিৰুদ্ধে এটা মই বাতৰি দেখা পালোঁ যে মোৰ এমএলএ ফাণ্ডৰ দুৰ্নীতি হৈছে আৰু সেই দুৰ্নীতিত মই অংশীদাৰ তো এই বাতৰিটো পাই মই আচৰিত হ'লোঁ আৰু সেয়েহে আজি
এই বাতৰিৰ প্ৰতিক্ৰিয়া হিচাপে মই আপোনালোকক মাতিছিলোঁ আজি। মই জাষ্ট দুআষাৰমান ক'ব বিচাৰিছোঁ। কথা হৈছে কি যে MLA ফাণ্ডবিলাকৰ আমাৰ আণ্ডাৰতে হয়, কিন্তু আমি এই ফাণ্ডবিলাক কনষ্ট্ৰাকশ্যন কমিটিৰ হাতলৈ গতাই দিওঁ। যেনে আপোনালোকক কওঁ যে টোপামাৰি যিটো স্কিমক লৈ যিটো বাতৰি আহি আছে, সেই বাতৰিটোৰ ভিত্তিত মই কথাখিনি ক'ব বিচাৰিছোঁ। ইয়াতে টোপামাৰি যিটো কনষ্ট্ৰাকশ্যন ৰোড ফ্ৰম 3 নম্বৰ টোপামাৰি PWD ৰোড টু নকিমুদ্দিন মাষ্টাৰ হাউচ, এইটো 4 লাখ টকাৰ স্কিম। আৰু এই স্কিমটোত কনষ্ট্ৰাকশ্যন কমিটি কৰি দিয়া হৈছে। এখন কনষ্ট্ৰাকশ্যন কমিটি, সেইখন মই কৰিছোঁ 17/6/19তে। আৰু ইয়াৰ পৰৱৰ্তী সময়ত এইটো DC অফিচত এইটো কমিটিখন এপ্ৰুভেল হৈছে। আৰু ইয়াৰ পাছত কাম আৰম্ভ হ'ল। যেতিয়া পইচাটো পালে, প্ৰথম ইনষ্টলমেণ্ট এটা প্ৰায় 3 লাখ টকা পইচা পোৱাৰ পিছত কামটো আৰম্ভ হৈছে। কিন্তু কামটো আৰম্ভ কৰোঁতে পলম হৈছে। কিছুদিন আগতে কামটো আৰম্ভ হৈছে বুলি মই গম পালোঁ। এতিয়া ক'ব বিচাৰিছোঁ যে এই MLA ফাণ্ডবিলাকৰ ক্ষেত্ৰত যিটো ফাইনেন্সিয়েল মেটাৰ আমাৰ লগত ডাইৰেক্টলি ৰিলেটেড নাথাকে। এই পইচাবিলাক যেনেধৰণে আপোনালোকক মই দেখুৱালোঁ যে এইটো কনষ্ট্ৰাকশ্যন কমিটিলৈ গুচি যায় আৰু তেওঁলোকে কামটো কৰে। এতিয়া মই যিমানখিনি পাৰোঁ মোৰ সমষ্টিত যিবিলাক মোৰ MLA ফাণ্ডৰ কাম, সেইবিলাক মই নিজে গৈ আধাৰগিলা কৰোঁ। আধাৰগিলা কৰি মই ৰাইজক মাতি সভা এখন পাতি ৰাইজক মই গতাই দিওঁ। আৰু মই ৰাইজক কওঁ যে আপোনালোকে এইটো চাব, যাতে কামটো যাতে ভাল হয়, এটা যাতে দুৰ্নীতি হ'ব নোৱাৰে আৰু কামটো যাতে মানদণ্ড উন্নত হয়, মই ৰাইজৰ ওপৰত এৰি দিয়া হওঁ। কিছু ক্ষেত্ৰত মই যাব নোৱাৰাও হওঁ কিছুমান স্কিমৰ ক্ষেত্ৰত, কাৰণ সকলো স্কিম একেলগে আধাৰগিলা কৰিব যোৱাটো মোৰ সম্ভৱ নহয়। মই ষ্টাৰ্ট কৰিব দিওঁ কামটো, পৰৱৰ্তী সময়ত গৈ ৰাইজৰ লগত মই কথা পাতোঁ আৰু স্কিমৰ বিষয়ে মই ৰাইজক অৱগত কৰাওঁ। এতিয়া মই ৰাইজক এটা কথাই কৈছোঁ, কামটোৰ ক্ষেত্ৰত যদি দুৰ্নীতি হয় আপোনালোকে মোক জনাব। কেতিয়াবা মোক ৰাইজে জনায় যে এইটো বাইদেউ কাম বেয়া হৈছে, আপুনি খবৰ পোৱা নাই নেকি? আৰু মই ইমিডিয়েটলি কনষ্ট্ৰাকশ্যন কমিটিক ফোন কৰোঁ বা সেই অঞ্চলৰ আমাৰ যিখিনি দলীয় মানুহ আছে তেওঁলোককো কওঁ যে তোমালোকে চোৱা কামটো ভাল হৈছে।